আমাৰ যেনেকুৱা ধৰণে ক্ষয়ক্ষতি হৈছে সেইখিনি ক্ষতিপূৰণ হয়তো নিদিলেও একো নাই, কিন্তু যদিহে আমাৰ মাটিখিনিয়ে নাথাকে তেতিয়াহ'লে আমি সৃষ্টি কৰিম কেনেকৈ? এই সমস্যাটো কিন্তু কেৱল মোৰ ক্ষেত্ৰতে নহয়, মোৰ দৰে বহু হাজাৰ হাজাৰ কৃষকৰ একেই দুৰৱস্থা। গৰাখহনীয়াই আশংকা কঢ়িয়াই আনিছে কৃষক ধনিৰাম চেতিয়াৰ কৃষি ফাৰ্মলৈ। শেহতীয়া বানে বিস্তৰ ক্ষতি সাধন কৰিলে কৃষকগৰাকী কৃষি ফাৰ্মখনৰ। বুঢ়ীদিহিঙৰ বাঢ়নী পানীত ডুব যায় কৃষকগৰাকী 25 বিঘা মাটিৰ কৃষি ফাৰ্মখনৰ লগতে অঞ্চলটোৰ কৃষকসকলৰ কৃষি পথাৰ। কৃষকগৰাকীৰ কৃষি পথাৰৰ ভোট জলকীয়া, আম, অমিতা, বগৰীৰ লগতে বিভিন্ন ধৰণৰ বতৰৰ শাক পাচলি যা শেহতীয়া বানত। আৰু এইবোৰৰ ক্ষতিপূৰণ চৰকাৰৰ পৰা নাপালেও একো নাই বুলি উল্লেখ কৰে কৃষক ধনিৰাম চেতিয়াই। কিন্তু তেওঁ কৃষি ফাৰ্মখন বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াত যোৱাৰ আশংকাত ভুগিছে কৃষক ধনিৰাম চেতিয়া। চাওক এই সন্দৰ্ভত কৃষক ধনিৰাম চেতিয়াই আগবঢ়োৱা এটা ফেচবুক পোষ্ট। আমাৰ যেনেকুৱা ধৰণে ক্ষয়ক্ষতি হৈছে সেইখিনি ক্ষতিপূৰণ হয়তো নিদিলেও একো নাই। আমি নিজে জীয়াই থাকিম যেতিয়া এদিন নহয় এদিন পুনৰ গঢ় দিবলৈ বা সৃষ্টি কৰিবলৈ চেষ্টা কৰিম, কিন্তু যদিহে আমাৰ মাটিখিনিয়ে নাথাকে তেতিয়াহ'লে আমি সৃষ্টি কৰিম কেনেকৈ? নমস্কাৰ, ইতিমধ্যে আপোনালোকে বহুতেই জ্ঞাত যে বৰ্তমান সময়ত অসমৰ বিভিন্ন প্ৰান্তত বানপানীয়ে জটিল ৰূপ ধাৰণ কৰিছে। বহু লোকৰ ঘৰ বাৰী, খেতি মাটি, পশু পক্ষীকে আদি কৰি বিস্তৰ ক্ষতি সাধন কৰিছে। সেইদৰে আজি কিছুদিনৰ আগতে অৰ্থাৎ যোৱা মাহৰ 29 তাৰিখৰ পৰা চলিত মাহৰ 1 তাৰিখলৈকে আমাৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰি অঞ্চলৰ টেকেৰি গাঁৱৰ পূব আৰু দক্ষিণ প্ৰান্তত বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে যথেষ্টখিনি ঠাই জলমগ্ন কৰি তুলিছিল আৰু যথেষ্টখিনি লোকৰ বিস্তৰ ক্ষতি সাধন কৰিছিল। সেই বান পৰিস্থিতি যথেষ্টখিনি জটিল আছিল। এই যে মোৰ পিছফালে দেখিবলৈ পাইছে এখন 4 ফুট উচ্চতাৰ ফেন্সিং আছে, এই 4 ফুট উচ্চতাৰ ফেন্সিংখনৰ ওপৰেদি পানী প্ৰবাহিত হৈছিল। গাতে লাগি থকা মোৰ এই ক্ষুদ্ৰ কৃষি ক্ষেত্ৰখনৰ যথেষ্টখিনি ক্ষয়ক্ষতি কৰিছিল। এইখিনিতে নদীখনৰ বিষয়ে আৰু এটা কথা উল্লেখ কৰিব বিচাৰো। পূৰ্বতে 2-এটা ভিডিঅ'ত হয়তো মই উল্লেখ কৰিছিলো, বৰ্তমান সময়ত মই যিখিনি ঠাইত থিয় হৈ আছো এই ঠাইখিনিৰ পৰা খৰালি কালত নদীৰ যি অৰ্থাৎ পানীভাগৰ যি গভীৰতা প্ৰায় 35 ফুটমান হয়, আৰু সেই 35 ফুট গভীৰতা নদীখন এনেদৰে সম্পূৰ্ণ পানীৰ উপচি পৰিছে। কেৱল সেয়াই নহয়, পাৰেদি এনেদৰে পানীসমূহ নিগৰি অহা দেখাৰ পৰিলক্ষিত হৈছে। আৰু পূৰ্বৰ যিটো বানপানী হৈছিল সেই বানপানীটোত পুনৰ কৈছো, মোৰ পিছফালে থকা যিখন 4 ফুট উচ্চতাৰ ফেন্সিং, সেই ফেন্সিংখনৰ ওপৰেদি পানী নিগৰিছিল। কিন্তু 3 দিনৰ পিছত বানপানী স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিল যদিও পুনৰ আজি বুঢ়ীদিহিঙৰ বাঢ়নী পানী অৰ্থাৎ জলপৃষ্ঠ এনেদৰে ফেনে ফুটুকাৰে বাঢ়ি অহা দেখাৰ পৰিলক্ষিত হৈছে। এই যে মোৰ পিছফালে দেখিছে, এয়া হ'ল এটা ৰাস্তা, এয়া হ'ল মোৰ ক্ষুদ্ৰ কৃষি ক্ষেত্ৰখন, আৰু এই কৃষি ক্ষেত্ৰখনৰ কাষতে এয়া বুঢ়ীদিহিং নদী। মোৰ এই ক্ষুদ্ৰ কৃষি ক্ষেত্ৰখনৰ পৰা নদীৰ দূৰত্ব প্ৰায় 30 ফুটমান আছিল। ইতিমধ্যে প্ৰায় 10 ফুটমান মাটি নদীৰ বুকুত জাহ গৈছে আৰু বৰ্তমানেও খহনীয়া অব্যাহত আছে। কিন্তু পুনৰ আজি এনেদৰে ফেনে ফুটুকাৰে বাঢ়ি অহা দেখিবলৈ পাইছে। গতিকে পৰৱৰ্তী সময়ত যে এই ৰাস্তাটো বা এই মাটিখিনি থাকে নে নাথাকে তাৰ কোনো নিশ্চয়তা নাই। গতিকে এই মাধ্যমৰ জৰিয়তে আমাৰ ৰজাঘৰীয়ালৈ অৰ্থাৎ বিভাগীয় কৰ্তৃপক্ষলৈ মোৰ এটি কাটৰ অনুৰোধ, বিগত বানপানীৰ সময়ছোৱাত মোৰ যিমানখিনি ক্ষয়ক্ষতি হৈছে তাক লৈ মোৰ কোনো আক্ষেপ নাই। যিহেতু মানুহটো জীয়াই আছো যেতিয়া পৰৱৰ্তী সময়তো তেনেকুৱা কৃষি কৰ্ম কৰিবলৈ চেষ্টা কৰিম বা নিশ্চয় পাৰিম বুলি এটা আত্মবিশ্বাস। কিন্তু এইখিনিতে এটা অতিকৈ গুৰুত্বপূৰ্ণ বিষয় যে বৰ্তমান সময়ত নদীৰ বুকুত যিদৰে মাটিসমূহ চপৰে জাহ গৈছে, ভৱিষ্যতে এনেকুৱা ধৰণৰ কৃষি কৰ্ম কৰিবলৈ বা অব্যাহত ৰাখিবলৈ সামৰ্থ্য হ'বনে নহয় তাৰো সন্দেহ আছে। গতিকে সেয়েহে মই কাটৰ অনুৰোধ জনাইছো, এই সময়ত যিহেতু এই খহনীয়া ৰোধ কৰাৰ কোনো বিকল্প উপায় নাই, পৰৱৰ্তী সময়ত অৰ্থাৎ যেতিয়া খৰালি কাল আগমন হ'ব সেই সময়ছোৱাত এই খহনীয়াসমূহ ৰোধ কৰিবৰ নিমিত্তে কিবা এটা উচিত ব্যৱস্থা গ্ৰহণ কৰে। এই সমস্যাটো কিন্তু কেৱল মোৰ ক্ষেত্ৰতে নহয়, মোৰ দৰে বহু হাজাৰ হাজাৰ কৃষকৰ একেই দুৰৱস্থা। গতিকে অনাগত দিনত কৃষি কৰ্ম অব্যাহত ৰাখিব পৰাকৈ নদীৰ যি দ্ৰুত গৰাখহনীয়া সেই গৰাখহনীয়া ৰোধ কৰিবৰ নিমিত্তে যাতে এক উচিত ব্যৱস্থা গ্ৰহণ কৰে, আমি নিশ্চয় অনাগত সময়ত কৃষি কাৰ্য অব্যাহত ৰাখিব পাৰিম। যদিহে সেই খহনীয়া ৰোধ কৰিব পৰা নাযায় তেন্তে আমাৰ আৰু কোনো বিকল্প উপায় নাই। আমি ভৱিষ্যতে কোনো ধৰণৰ কৃষি কৰ্ম অব্যাহত ৰাখিব নোৱাৰিম, কিয়নো মাটিখিনি যদি নাথাকে তেন্তে কৃষি কৰ্ম কৰিম কেনেকৈ।